নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান গ্ৰীষ্মকালীন কৰ্মশালা গোটেইখন কৰ্মশালা তো আৰু আন এটি কৰ্মশালা আজি আৰম্ভ হৈ আছে কুৰেটি গাঁৱত। সত্ৰীয়া নৃত্য, খোলবাদন আৰু বৰগীতৰ ওপৰত কৰ্মশালা আয়োজন কৰিছে চিৰন্তন যুৱ সংঘ আৰু কুৰেটি বৰনামঘৰৰ উদ্যোগত। তো ময়ো আহি পাইছোঁ, তেওঁলোকে বহুত সোনকালে মাতিছিলে, তো মোৰ অহা পলমেই হ'ল। তো ভিতৰলৈ যাওঁ, কি হয় মানে মোৰ মতে চাগে আৰম্ভণি হৈ আছে, কিমান দূৰ পাওঁ সকলোখিনি আপোনালোক দেখুৱাবলৈ এই ভিডিঅ'টো যত্ন কৰিম। যিসকলে ফেচবুকত চাই ফ'ল' কৰিব, যিসকলে ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিব। একদম দুৰ্ভগীয়া, তথাপিও সংস্কৃতি ভাল পাওঁ। আৰু এটা কথা, কুৰেটি বৰনামঘৰ আৰু চিৰন্তন যুৱ সংঘ মোৰ আজিৰ নহয়, সৰুৰ পৰাই মোৰ এটা টান আছে। আৰু যি অনুষ্ঠানেই নহওক মই আহোঁ, আৰু আজিও মোক নিমন্ত্ৰণ দিছে, মই আহিলোঁ। সকলোৱে কৈছে। বৰ্তমান উপস্থিত আছোঁ কুৰেটি গাঁৱত চিৰন্তন যুৱ সংঘৰ উদ্যোগত আৰু কুৰেটি বৰনামঘৰৰ সহযোগত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা সত্ৰীয়া নৃত্য, বৰগীত আৰু খোলবদনৰ 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা। কোন আছে দেখিছেনে? তত্বাৱধানত সাংগপাণী বৰদলৈ ছাৰ, আমাৰ গুৰুদেৱ, অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ জিকুমণি বাইদেউ আছে, দেৱজিৎ কলিতা ছাৰ আছে আৰু ডিম্পী কলিতা বাইদেউ আছে। তো এয়া হৈছে কুৰেটি বৰনামঘৰৰ একেবাৰে কাষতে যিটো প্ৰাংগণত তেওঁলোকৰ এই গৃহভাগ আছে তাতেই। আৰু ইমান অভিজ্ঞ ছাৰসকলৰ তত্বাৱধানত আমিও শিকি আছোঁ। মোৰ এইটো 5ম বৰ্ষ খোলত আমি ৰংগভূমি সংগীত বিদ্যালয়ত আমি শিকি আছোঁ। তো মই এটাই কথা ক'ব বিচাৰোঁ, বোকাখাটৰ যিমানখিনি অভিভাৱক আছে যে আপোনালোকে এই সুযোগটো কাহানিও নেহেৰুৱাব। এইসকল অভিজ্ঞ প্ৰশিক্ষকক আপোনালোকে সদায় নাপায়। যিসকল ল'ৰা ছোৱালীয়ে সত্ৰীয়া নৃত্যৰ বিষয়ে জানিব বিচাৰে, শিকিব বিচাৰে, বৰগীত, খোলবাদন, মই অনুৰোধ জনাইছোঁ, বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোক আহক। তেওঁলোকে প্ৰথম 3 দিনৰ সময়সীমা বান্ধি দিছে। 3 দিনলৈকে তেওঁলোকে সকলো নামভৰ্তি তেওঁলোকে গ্ৰহণ কৰিব। তো মই অনুৰোধ জনাম, কুৰেটি গাঁৱত ইমান ঠাইতে হৈছে আৰু ইমান জোৰকটা প্ৰশিক্ষককেইজন আহিব, আপোনালোক সকলোৱে সহযোগিতা কৰক। আৰু কয় নহয়, আপোনালোকে কিবা এটা শিকিলে সেই বিদ্যা কাহানিও অথলে নাযায়। নিজৰ হাতৰ বিদ্যা, নিজৰ সৃষ্টিশীল যিখিনি বস্তু সেইখিনি কাহানিও হেৰাই নাযায়। মই অনুৰোধ জনাইছোঁ, ইয়াত আৰম্ভ হ'ব হৈ আছে। যিহেতু আৰম্ভণি অনুষ্ঠানটো হৈ গ'ল, ইয়াৰ পিছতে চাগে কৰ্মশালাৰ অকণমান আৰম্ভণি তেওঁলোকে কৰিব। মই দেখুৱাবলৈ যত্ন কৰিম, মই 2-এজনৰ লগত কথা পাতিবলৈ যত্ন কৰিম, মই সকলো দেখুৱাই আছোঁ। কৰ্মশালা বুলি কোৱাৰ লগে লগে বুট আৰু নাৰিকলটো ফেমাছ, বুজি পাইছে নহয়? তো ময়ো খাব লাগিব। তো আপোনালোকেও যদি কিবা খাবলৈ মন গৈছে ইয়াৰ পৰা 200মান লৈ খাব পাৰে। বাকী সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। ইয়াত আচলতে কৰ্মশালা আৰম্ভণি কৰিব, বেড ছেট লৈ আছে দেখিছে নাই? বাকী দেখুৱাই আছোঁ, জেং হ'ব গৈ আছে। আপোনালোকে দেখিছে, মানে শুনিছে বেকগ্ৰাউণ্ডত বাজি আছে ই সকলোখিনি স্বৰ আচলতে সাধনা কৰি আছে। মোৰ লগত আছে ৰজনী দা আৰু বিতুপন দা। তো আজিৰ পৰা কৰ্মশালা আৰম্ভণি হৈছে। তো আপোনালোকে যিসকল অহা নাই তেওঁলোকক উদ্দেশ্যে কি ক'ব বিচাৰে? হয়, আমাৰ চিৰন্তন যুৱ সংঘৰ উদ্যোগত আৰু আমাৰ কুৰেটি বৰনামঘৰৰ সহযোগত আমি 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছোঁ। আয়োজনটো মানে আমাৰ উদ্দেশ্যটো আছিলে, আমাৰ যাতে বোকাখাটৰ এই অঞ্চলৰ, আমাৰ গাঁৱৰ বুলিয়ে কথা নহয়, বোকাখাট অঞ্চলৰ যাতে ল'ৰা ছোৱালীখিনিয়ে, শিশুসকলে যাতে সঠিক সাধনাখিনি পায়। মানে আমাৰ সংগীতৰ মানে যিটো গীত, নৃত্য, বাদ্য, এই 3টা বস্তুৰে যাতে এটা সমাহাৰৰ যিটো সংগীত, এই সংগীতখিনি সম্পূৰ্ণৰূপে পায়, সেই উদ্দেশ্য লৈ পেলাই মানে আমি আজি এই গ্ৰীষ্মকালীন কৰ্মশালাভাগ আয়োজন কৰিছিলোঁ। আৰু সেই হিচাপতো আমি মানে মোৰ নিজৰ গুৰু বা বিশেষকৈ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ এজন অধ্যক্ষ মহোদয়, তেখেত হিচাপতে এনেকৈ কৰ্মশালা দিবলৈ নাহে। তেখেত আজি কৰ্মশালা দিবলৈ অহা নাই, তেখেতৰ তত্বাৱধানত যিগৰাকী আমাৰ বাইদেউ, যেনেকৈ জিকুমণি বাইদেউ, আমাৰ ডিম্পী বাইদেউ আৰু আমাৰ দেৱজিৎ কলিতা ছাৰ, যিসকল আমাৰ অভিজ্ঞ প্ৰশিক্ষক আহিছে, সেই প্ৰশিক্ষকসকল কিন্তু বহুত দুৰ্লভ। কিন্তু তেখেতসকলক কিন্তু ইমান সহজে মানে অনুষ্ঠান এটালৈ তেখেতসকলক আনিব পৰাটো মোৰ বোধহয় খুব কঠিন। কিন্তু সেই কঠিনতো হেৰি কৰি পেলাই তেখেতসকলক আমি বহুত হেৰি কৰি পেলাই সন্মানে আমি নিমন্ত্ৰণ জনাই আনিছোঁ, অকল বোকাখাটৰ শিশুসকলৰ উদ্দেশ্যে, যাতে শিশুসকলে সঠিক মানে সংগীতৰ মাত্ৰাটো সঠিকভাৱে পাৰে কৰিব। সেইটো ঠিক আছে। তো বিতুপন দা আছে, মানে আচলতে কি হয়, এই সময়ছোৱাত যথেষ্ট কৰ্মশালা, আৰু মানে যিমান দূৰ জানিব পাৰিছোঁ বোকাখাটতে প্ৰায় 7 জেগাত এতিয়া কৰ্মশালা অনুষ্ঠিত হৈছে। প্ৰত্যাহ্বান থাকে, তথাপিও যিসকলে শিকিব বিচাৰে তেওঁলোকে আহিবই। তো তেওঁ মানে আপোনালোকে অনুৰোধ কি, যিসকল অভিভাৱক আছে, তো তেওঁলোকে মানে ধৰি লওক বেলেগ ব্যস্ততা থাকিব পাৰে, যিহেতু আপোনালোকে টাইম চিডিউলো মিলাব, নহয় জানো? যিহেতু কিছুমানে ভাবে ক'ৰবাত 10টা বজাৰ পৰা কমাল কৰিছে, সেই অকণমান মানে ব্যৱসায়িক দিশটো সময় ধৰি লওক যোগদান কেতিয়ালৈ কৰিব পাৰিব সেইটো কথা। হয়, এতিয়া যিকোনো ঠাইতে কৰ্মশালাবোৰ হৈ আছে, যিহেতু গৰম বন্ধৰ দিন, সকলো ষ্টুডেণ্ট স্কুল বন্ধ থাকিব, গতিকে সকলোৱে কৰ্মশালাৰ কাৰণে যিফালে হৈছে সেইফালেকে প্ৰায়বোৰ গৈছে। কিন্তু এটা কথাই কওঁ যে প্ৰায়বোৰ জেগাত 10টাৰ পৰা 12টাত হৈছে, কোনোবা জেগাত হয়তো 3টাৰ পৰা 4টাত হৈছে। আমি সেই গতিকে
আমাৰ কৰ্মশালাটো আমি 1টা বজাৰ পৰা ৰাখিছোঁ। 1টা বজাৰ পৰা সত্ৰীয়া নৃত্য হ'ব 1 ঘণ্টা, তাৰপিছতে হ'ব খোলবাদন, বৰগীত। এনেকৈ কৰি আমি টাইম টেবুলটো বনাইছোঁ। গতিকে সকলোলৈকে অনুৰোধ, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীসকলক পঠাওক আৰু আমাৰ যি সত্ৰীয়া নৃত্য বা আমাৰ সত্ৰীয়া সংগীত, আমাৰ এই সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব। অন্যথাই আমাৰ যি সংস্কৃতি নোহোৱা হৈ যাব। গতিকে তাৰ কাৰণে আমি সকলো অভিভাৱকে চেষ্টা কৰিব লাগিব। নহ'লে অসমত বাংলাদেশীৰ মানে পৰিভৰ বাঢ়িবলৈ আৰু বেছি সময় নালাগিব। আমি কৈ থাকিলে নহ'ব যে অসমত বাংলাদেশীয়ে স্থান লৈছে, বাংলাদেশীয়ে আমুক কৰিছে তামুক কৰিছে। সেইখিনি নকৰিবৰ কাৰণে আমাৰ যিখিনি সংস্কৃতি, বিহুৱে হওক বা ভাওনাই হওক, সত্ৰীয়া সংস্কৃতিয়ে হওক, সকলোখিনি আমি নিজে জীয়াই ৰাখিব লাগিব। তেতিয়াহে আমাৰ অসম সুৰক্ষিত হৈ থাকিব। এয়াই ক'লোঁ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ বিতুপন দালৈ। আচলতে কি হয়, আমি যিকোনো পৰিৱেশত যিকোনো পৰিস্থিতি আনক যেতিয়ালৈকে সুবিধা নিদিওঁ তেওঁলোকে আমাক কাহানিও আক্ৰমণ কৰিব নোৱাৰে। তো আমি যদি নিজৰ সংস্কৃতিৰ ক্ষেত্ৰত ইমানেই সবল হৈ থাকোঁ যে কোনোবা বাহিৰা শক্তিয়ে আমাক কেতিয়াবা মানে আমাৰ কিবা ক্ষতি কৰিব বুলি আমি নাভাবোঁ। তো মই অনুৰোধ জনাইছোঁ, যিহেতু তেওঁলোকে যে প্ৰথম 3 দিন যোগদানৰ কাৰণে সময় দিছে, হয়নে? মানে মই এইটো নকওঁ যে আপোনালোকে 3 দিনলৈ অপেক্ষা কৰক, আহক। কাৰণ কেলৈ আপোনালোকেও এইটো উপলব্ধি কৰিব পাৰে যে প্ৰথম দিনা যিসকল গুৰুৱে আজি যিখিনি চৰাধনা দি থৈ গৈছে, যিখিনি নোটছ দি থৈ যাব, দ্বিতীয় দিন অহাজনে কিন্তু সেইখিনি টুকিব লাগিব। তো মই অনুৰোধ জনাওঁ যে আপোনালোকে পৰাপক্ষত কাইলৈই যোগদান কৰিবলৈ চেষ্টা কৰক। যদিও নহয়, আৰু তেওঁলোকে এটা বৰ সুন্দৰ কথা কৈছে যে 10 বজাৰ পৰা 12 বজালৈকে বিভিন্ন স্থানত কৰ্মশালা হৈ আছে, কিন্তু ইয়াত 1 বজাৰ পৰা আৰম্ভ হৈছে। আপুনি মাজৰ 1 ঘণ্টা ধুনীয়াকৈ বিৰতি লৈ 1 বজাত ইয়াত কৰ্মশালালৈ আহক। যিকেইজন প্ৰশিক্ষক আহিছে, মই কৈছোঁ নহয়, অতিকে দুৰ্লভ, তেওঁলোকে সময় ইমান নিদিয়ে। তো কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত মই ভাবোঁ আপোনালোকে আৰু এখোজ যেনে তেনে অলপ কষ্টৰে আগবঢ়াই দিয়ক। আমাৰ ভৱিষ্যতটো কিন্তু সবল আৰু মানে শক্তিশালী হৈ থাকিব। তো মই আপোনালোকক বেছি দেৰি নকৰি ধন্যবাদ জনাইছোঁ। ইয়াত অনুষ্ঠান আৰম্ভ হৈ গ'ল, আৰু যিসকলে ইমান ধৈৰ্যৰে চাই থাকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। পুনৰবাৰ আপোনালোক অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। ধন্যবাদ।